শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি বেলতলা বহাগী উৎসৱ সমিতিয়ে 2012 বৰ্ষৰ পৰা প্ৰতি বছৰে ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি আহিছোঁ। এই বঁটাত এখনি মানপত্ৰ, এটি স্মাৰক, এখনি শৰাই, এটি জাপি, এখনি আলোৱান আৰু 2 লাখ টকাৰ চেক প্ৰদান কৰা হয়। শ্ৰদ্ধাৰ পাৰ্বিল চুন্তালা, ৰত্না ওজা, দীপালী বৰঠাকুৰ বাইদেউ, ৰবীনা টেণ্ডন ডাঙৰীয়ানীক আদি কৰি শেহতীয়া বৰ্ষত আমি 2024 বৰ্ষত জৰ্জ বেকাৰ ডাঙৰীয়াক আমি এই বঁটা প্ৰদান কৰি আহিছোঁ। আজি আমি বেলতলা বহাগী উৎসৱ সমিতিয়ে আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসম তথা ভাৰতবৰ্ষী ৰাইজক জনাব বিচাৰোঁ যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি উপজা দিন। আৰু সেই উপজা দিনৰ দিনাখন 2025 বৰ্ষৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা তেওঁক অৰ্থাৎ জুবিনক দিয়া হ'ব বুলি ঘোষণা কৰিলোঁ। আশা কৰোঁ জুবিনৰ লগতে সমগ্ৰ জুবিন প্ৰেমিক এই ঘোষণাই আজি তেওঁৰ জন্মদিনৰ দিনা নথৈ আনন্দিত কৰিব। তেওঁক জন্মদিনৰ অশেষ শুভকামনা তথা দীৰ্ঘায়ু হওক আৰু ভাৰত তথা বিশ্বৰ বুকুত অসমৰ নাম উজ্বলাই থাকক আৰু আগন্তুক দিনত ন সৃষ্টিৰে আমাক মোহান্বিত কৰি ৰাখক। এইখিনি আজিৰ বিশেষ কাৰণে আপোনালোকক মাতি অনা হৈছিল। এই বঁটাটিৰ 2025 চনৰ বঁটাটি আমি আজি এটি বিশেষ দিন। আমি ভাবিছিলোঁ আজি এই বঁটাটিৰ দাতাক যাক আমি দিম তেওঁৰ নামটো আজি ঘোষণা কৰিম। এইখিনি ঘোষণা কৰিব পাই আমি বেলতলা বহাগী উৎসৱ সমিতি সঁচাকৈ আনন্দিত উপভোগ কৰিছোঁ। ধন্যবাদ। বঁটাটো আমি এনে আমাৰ বিহুবোৰ আপোনাৰ ধৰক এপ্ৰিলৰ 20, 21, 22 এনেকুৱা হয়। কিছুমান আছে, বাকীখিনি আমি আজি এটা বিশেষ দিনৰ দিনাখন আজি এইখিনি ঘোষণা কৰিলোঁ। বাকীখিনি আগন্তুক দিনত আপোনালোকৰ লগত আমি লগ হ'ম। বাকীখিনি বঁটাত মই আপোনালোকক জনালোৱে। বঁটাত থাকিব এখনি মানপত্ৰ, এখনি স্মাৰক, এখনি শৰাই, এটি জাপি, এখনি আলোৱান আৰু 2 লাখ টকাৰ চেক। ওচৰত আছে ডক্টৰ ভূপেন হাজৰিকা স্মাৰকপত্ৰ, যিটো তেওঁৰ কাৰণে আগতীয়াকৈ আমি বঁটা লৈ আহিছোঁ। আৰু শেষৰ দিনাখন জুবিনৰ প্ৰগ্ৰাম থাকিব বেলতলা বহাগী উৎসৱত। সেইদিনাখনে তেওঁক বঁটাটো প্ৰদান কৰা হ'ব। - 2012 বৰ্ষৰ পৰা আমি প্ৰদান কৰি আহিছোঁ বঁটাটো। যিহেতু জুবিন আমাৰ আপোনালোকৰ মাধ্যমেৰে কৈ থাকে জুবিন, আৰু আমি নিজেও গোটেই অসমবাসীয়ে জানে বেলতলা বিহুখন জুবিনৰ ঘৰুৱা বিহু। সেইকাৰণে কিন্তু এনেকৈ ঘৰুৱা বুলি হ'লেও পিছুৱাই গৈ আছে। এইবাৰ তেওঁ 53 বছৰ ভৰি দিলে। আমি সিদ্ধান্ত লৈ কমিটিয়ে এইবছৰ তেওঁক বঁটাটো প্ৰদান কৰিম। এটা বিশেষ দিন বুলি আমি ভাবিলোঁ, যিটো আজি তেওঁৰ জন্মদিন। সেয়ে এই বঁটাটিৰ কাৰণে ঘোষণা কৰিবলৈ আপোনালোকক নিমন্ত্ৰণ কৰি অনা হ'ল। তাৰ বাবে ধন্যবাদ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ,
আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।